প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা, শক্তি আদি বিভিন্ন ক্ষেত্ৰত অসমৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বাবে ৰাজ্যখনে অভূতপূৰ্ব উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে। এই 11টা বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ বহু অসম্পূৰ্ণ হৈ থকা প্ৰকল্পই পূৰ্ণতা লাভ কৰিছে। তাৰেই অন্যতম ডিব্ৰুগড় বগীবিল দলং। দীৰ্ঘ অপেক্ষাৰ অন্তত 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত ৰেল আৰু পথ সুবিধা সম্পন্ন এই বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। ইয়াৰ পূৰ্বে 2017 চনত এছিয়াৰ ভিতৰতে অন্যতম দীঘল দলং ধলা শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু ৰাইজৰ বাবে মুকলি কৰি অসমৰ আন্তঃগাঁথনিত আন এক নতুন যুগৰ সূচনা কৰিছিল। তদুপৰি বহু প্ৰতীক্ষিত যোৰহাট মাজুলী সংযোগী দলং, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং, ধুবুৰী ফুলবাৰী দলং অন্যতম। একেদৰে ৰেল সংযোগৰ ক্ষেত্ৰতো অসমৰ ৰেলপথৰ উন্নীতকৰণ, বন্দে ভাৰতকে ধৰি নতুন ৰেলৰ চলাচল, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰেল ষ্টেচনৰ উন্নয়ন আদিৰ জৰিয়তে নতুন দিগন্তৰ সূচনা কৰিছে। ইয়াৰ উপৰি ঘাইপথ প্ৰকল্পৰ ক্ষীপ্ৰ ৰূপায়ণ, উড়ান আঁচনিৰ জৰিয়তে বিমান যাতায়াতৰ সুবিধা বৃদ্ধি তথা জল পৰিবহণৰ নতুন সম্ভাৱনাৰ মুকলিৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ যাতায়াত আৰু যোগাযোগ খণ্ডৰ অভূতপূৰ্ব কল্যাণ সাধন কৰিছে। ইয়াৰ ফলত ব্যৱসায় বাণিজ্যই লাভ কৰিছে নতুন গতি।